প্ৰতিক্ৰিয়াটো আজি হঠাৎ যোৱাকালি ৰাতি গুৰেশ্বৰ আমাৰ ব্লক আৰু আমাৰ জিলা সভাপতি ডাঙৰীয়াক আমি জনাইছিলোঁ যে প্ৰথমে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিম আৰু আমি একেবাৰে সময়মতে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম গুৰেশ্বৰ, ইয়াৰ পিছত খৈৰাবাৰী, ভেৰগাঁও, টংলা, কালাইগাঁও, মঙলদৈ, দলগাঁও, তাৰপিছত ৰৌতা আৰু শেষত একেবাৰে ওদালগুৰি আমি চুই যাবলৈ চেষ্টা কৰিম। সকলোৰে আশীৰ্বাদ ল'বলৈ মই চেষ্টা কৰিম আৰু মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দৰং ওদালগুৰিত মই আৰু কোকৰাঝাৰত কাম্পা বৰগয়াৰী, ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, ৰাইজৰ সঁহাৰি আৰু যোগাযোগৰ পৰা বুজিব পাৰিছোঁ এইবাৰ আমাৰ দুয়োগৰাকী প্ৰাৰ্থী বিজয়ী হৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। লগে লগে যিসকল ইয়াত MP হৈ আছে, বিশেষকৈ দৰং ওদালগুৰিত যোৱা 20টা বছৰ একেটা ৰাজনৈতিক দলৰ ইয়াত MP হৈ আছে, তেওঁলোকক ৰাইজে যদি ভাবে যে তেওঁলোক ভাল কাম কৰিছে তেওঁলোকক ভোট দিব আৰু যদি একোৱেই কাম কৰা নাই, আমাৰ চকুত, আমাৰ ৰাইজৰ চকুত কিন্তু 20 বছৰত MP সকলৰ কোনো ধৰণৰ দেশত ল'বলগীয়া কোনো এটা তেওঁলোকে কাম কৰা আমি দেখিবলৈ নাপালোঁ, যাৰ কাৰণে সমগ্ৰ দৰং ওদালগুৰিৰ ৰাইজ কিন্তু ক্ষোভিত হৈ আছে। মই সকলো হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জনগোষ্ঠীৰ মানুহৰ পৰা BPFৰ নাঙলৰ ভোট আশা কৰিছোঁ। BTRৰ বাহিৰৰ সমষ্টিৰ যিখিনি আছে বিধানসভাত তেওঁলোকক কেনেদৰে আমি BTRৰ বাহিৰত এইটো ধৰ আমাৰ আঞ্চলিক ৰাজনৈতিক দল, এইটো BTCৰ ভিতৰতে নহয়, আঞ্চলিক বুলি ক'লে আমাৰ ষ্টেট লেভেলৰ যিহেতু আঞ্চলিক দল, আমাৰ সেইকাৰণ বাহিৰতো আমাৰ দলৰ প্ৰভাৱ যথেষ্ট আছে। ইতিমধ্যে বাহিৰত আপোনালোকে মিডিয়াটো দেখা পাইছে যে AIDFে তেওঁলোকে এটা অল্টাৰনেটিভ বিচাৰিছিল, যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰা নাই, তেওঁলোকে আমাক সমৰ্থন দিয়া বাবেই আমি আজি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। AIDFৰ কৰ্মীসকলে যোগাযোগ কৰিছে। আনকি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যিহেতু এসময়ত BPFে সমৰ্থন দিছিল, তেওঁলোকক এসময়ত AIDFে দিছিল, তথাপি তেওঁলোকে 20 বছৰ কংগ্ৰেছী বন্ধুসকলে কংগ্ৰেছক জিকাবলৈ চেষ্টা কৰিলে তেওঁলোকে নোৱাৰে আৰু তেওঁলোকেও এটা অল্টাৰনেটিভ বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পৰাজিত কৰিবৰ কাৰণে, আৰু মই ভাবোঁ তেওঁলোকৰো মই আশীৰ্বাদ পাম। ঠিক হ'ব।